এয়া ৰাতিপুৱা গা পা ধুই এয়া বনাবলৈ আহিছোঁ। দাইল বনাইছোঁ আজি দেই দুপৰীয়া। এয়া দাইলতে কঁঠাল গুটি দি দিছোঁ। একে শেহতীয়া কঁঠাল গুটি দেই। এয়াই শেষ আৰু নাই এইবছৰৰ। আৰু কঁঠাল গুটি দি দিছোঁ দাইলতে। এয়া ঢেকীয়া। আজি টেঙা জোল খাবলৈ মন গৈছে। কঁঠাল গুটি, ঢেকীয়া, দাইলত কুকাৰটোত বহাই দিলোঁ, সিজি থাকক। মই বেলেগ এটা কাম কৰি লওঁ। আমাৰ মুখখন দেখুৱাই দিয়া, বেগটো দেখুৱাই দিয়া, বেগটো দেখুৱাই দিয়া, বেগটো পিঠিখন। ছাতি আৰু বেগ আনি দিছে অংগনবাড়ী ছাতিটো হ'ল, এতিয়া তুমি বেগটো আছে গাঁৱতে, তাতে লৈ যাবলৈ দিছোঁ। পিঠিখন দিয়া, সেইকাৰণে সেয়া বেগ আৰু ছাতি আনি দিছে কাকাকে। অঁ, ইয়াত দেখুৱাইছে দেখিছে নাই, বৰ ফূৰ্তিতা। আজি ৰাতি এয়া ওলকচু আৰু চিকেন বনাম। তৈয়াৰ কৰি লৈছোঁ। আজি মই বনাম মানে এয়া ওলকচু আৰু আলু দিছোঁ ইয়াত দুটা। ওলকচু আৰু ব্ৰইলাৰ মাংস বনাম। ব্ৰইলাৰ মাংস আৰু এয়া কাটি লৈছোঁ পিঁয়াজ আৰু বিলাহী। আপোনালোকে ব্ৰইলাৰ মাংস বা লোকেল মুৰ্গী লগত মানে ওলকচু দি খাইছেনে নাই? আমি কিন্তু খাইছোঁ, বহুত ভাল লাগে খাই। মানে খাবলৈ ভালেই লাগে মানে তেনেকৈ বনালে। আমি ভাদ মাহত খাওঁৱেই, মানে এসাঁজ হ'লেও খাওঁ বনাই পেলাই। আৰু যদি আপোনালোকে খোৱা নাই, এদিন খাই চাবচোন তেনেকৈ ওলকচুৰ লগত বনাই। আৰু মই খাইছোঁ দেখি আপোনালোকলৈও শ্বেয়াৰ কৰি দিছোঁ। এইখিনি মাংসখিনি ভালকৈ ভাজি লোৱাৰ পিছত তাতে ওলকচু আৰু কাটি লোৱা বিলাহী, পিঁয়াজ এই সকলোখিনি দি ভালদৰে ভাজি ল'ব লাগে। আৰু মোৰ আজি থালিখন হৈ গ'ল ৰাতি। আৰু দিনৰে মাছৰ ভাজি আছিল আৰু মাংস।